যি আমাৰ গোল্ডেন ইয়াৰ্ড আৰু বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে। এনেকৈ এতিয়া ভৰাই থৈছোঁ। আমি পাইপত ভৰাইছোঁ, ইয়াত সুবিধা হয়। এনেই বাঁহত ভৰাই কিন্তু আমি পাইপত ভৰালে অকণমান সুবিধা হয় বুলি আমি এনেকৈ অকণমান নিজে চিন্তা কৰি অকণমান আপডেট কৰি লৈছোঁ। আৰু ইয়াত এনেই অকণমান দেখিছে, ইয়াত বহুত সূতা সোমাই আছে। ইয়াত প্ৰায় 2200 কোকন নহয় 3200 কোকন সোমাই আছে। বহুত টান ফিটকৈ কটা হৈছে, খুব ধুনীয়াকৈ। আৰু আজি এতিয়া সন্ধ্যা সময়ত বনাইছোঁ। এইখিনি আকৌ আমাৰ কাম আছেই, আৰু তাত লাগি আছে আৰু কাম আছে। এইবোৰ আকৌ লেচা কৰিব লাগিব। আৰু এইবাৰ যে সূতাৰ দাম যে সাংঘাতিককৈ দাম বাঢ়িছে মানে কি ক'ম আৰু, ক'বলৈকো বেয়া লাগিছে। হয়তো আপোনালোকে ভাবিব পাৰে যে আমি সূতা কাটি এনেকৈ কৈছোঁ বুলি, নহয় কিন্তু গম পাব আপোনালোকে যদি মাৰ্কেট চাৰ্ভে কৰে। আৰু পাবলৈও নাই সূতা। সন্ধিয়া সময়ত সামৰিবলৈ হৈছে। মই আজি দোকান সেইকাৰণে বন্ধ কৰি থ'লোঁ, এনেকৈ সূতা কাটি থকাৰ কাৰণে। এইটো জইন দিব এনেকৈ কৰি থ'লে নহ'ব নহয়, আকৌ আগটো হেৰাই যাব। ইয়াতো 3200 কোকন আছে।